আমাৰ বিজেপি দলৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে আমি আদৰণি জনাইছোঁ। তাৰ লগে লগে আমি আদৰণি জনাব বিচাৰিছোঁ মাননীয় মুফতি হায়দৰ আলী চাহাব, তেখেত এক্স প্ৰেচিডেণ্ট আছাম আহলে সুন্নত মাদ্ৰাছাটো তেখেতক আদৰণি জনোৱা হওক। এতিয়া আমি বিচাৰিম চাহাদত হুছেইন ডাঙৰীয়া, মুফতি মঈন ৰাজা ডাঙৰীয়া, আজিজুল নামিদ ডাঙৰীয়া, তেখেতসকলক আমি জয়ী হোৱাটো অনুৰোধ জনাইছোঁ। লগে লগে আমি আহিবলৈ অনুৰোধ জনাইছোঁ আছাদুল্লাহ মৌলানা সালেহ আহমেদ ডাঙৰীয়া। ধন্যবাদ। পুরানা নেতা কোন হচ্ছে আমি আমাৰতো 14 জুলাইটো লাষ্ট আমাৰ দলৰ পৰা যিসকল গ'ল সিহঁতক আমি ঘূৰাই লোৱাৰ কোনো প্ৰশ্ন নাহে। আমি চাম কাক ল'ব পাৰে কাক ল'ব নোৱাৰে কথা হৈছে। আৰু আজি মথামগুৰি হওক শালবাৰী হওক দুটা সমষ্টিৰ যিখিনি ব্লক লিডাৰসকলৰ লগত মই মিটিঙত আগত যিখিনি মই মত বিনিময় কৰি পেলাই মই যিখিনি পালো মুঠতে দুটা সমষ্টিও খুব ভাল জিকিব BPF-এ। আৰু এই যে সেপ্টেম্বৰ মাহত যে নিৰ্বাচন হ'ব পূজাৰ আগত এই নিৰ্বাচনত BPF দল হিচাপে মুঠতে আমি BTC নিৰ্বাচনত আমি BPF-এ এবছলুট মেজৰিটি পাব এইটো আমি ডাঠিকে ক'ব পাৰো। আৰু আমি মুঠতে চৰকাৰ হোৱাৰ পিছত আমি কি কি কাম কৰিম এইবিলাক গোটেই কথা আমি ৰাইজক আমি জনাই দিছো। মুঠতে যেনিবা আমি আগত 15 বছৰ 16 বছৰত অকল ৰাস্তা দলং বা ক'ৰবাত স্কুল বা কলেজ বা ক'ৰবাত হস্পিটাল এইবিলাকক বেছি গুৰুত্ব দি পেলাই আমি কাম কৰি আহিছো। কিন্তু এইবাৰ অকল ৰাস্তা দলং বা স্কুল বা হস্পিটাল নহয়, ইয়াৰ লগতে আমি ইয়াং জেনেৰেশ্যনৰ যিটো বেকাৰ সমস্যা সেইটো আমি কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি চৰ্চা কৰিছো। আৰু ইয়াৰ কাৰণে আমি এই বছৰত 100 crore ব্যৱহাৰ কৰিম বুলি আমি প্ৰচাৰ কৰি আছো আৰু কৰিমেই আমি। আৰু ইয়াৰ লগতে মহিলাসকলৰ যিটো আত্মসহায়ক গোটৰ কথা সেইবিলাকো আমি পইচা দিম। আৰু গৰীবসকলৰ গৰীবসকলক যিসকল লেবাৰ কাম কৰি পেলাই খায়, যিসকল মাছ বিক্ৰী কৰি পেলাই খায়, যিসকল চব্জি বিক্ৰী কৰি পেলাই খায়, যিসকল খৰি কাটি পেলাই খায় এইবিলাকক আমি ইণ্ডিভিজুৱেল স্কিম আমি দিম। কথা হৈছে নাই ইহঁতৰ পলিটিকেল কিবা এজেণ্ডা আছে, ইয়াৰ কাৰণে নিশ্চয় আহিব। এইটো BTC উন্নয়ন হৈছে হোৱা নাই সেইটো লৈ বিকাশৰ কাৰণে আহিম বুলি কৈছে 5 দিনৰ কাৰণে, বেলেগ কিছু নাই, ৰাজনীতি কিছু নাই, বিকাশৰ কাৰণে আহিব। ভাল কথা কিবা বিকাশৰ কাৰণে আহিব বিচাৰিছে। আমাৰ প্ৰমোদ বড়ো কি কৰি আছে? প্ৰমোদ বড়োটোহে চিফ ইয়াৰ, প্ৰমোদ বড়োহে কৰিব লাগে। প্ৰমোদ বড়োৱে যদি কৰিব পৰা নাই নিশ্চয় চিফ মিনিষ্টাৰ ডাঙৰীয়া নিশ্চয় গম পাই আছে প্ৰমোদ বড়ো একো কৰিব পৰা নাই। সেইকাৰণে আজি অসমৰ CM আহিব লগা হ'ল। মই এইবিলাক ভাষা বুজি নাপায় কি ক্ষমতা ধেনু কেতিয়াও নাহে। নাই বুলি কৈ মাল খাই পেলাই ৰাতি ৰাতি পাত্ৰ লৈ পেলাই ঘূৰি থকা মানুহ এই জীৱনত ৰাজনীতিত আৰু কিবা নাই তাৰ চন্দনত এইবিলাক কোৱাৰ কি লাভ আছে? চন্দন BPF-এ এবছলুট পাব। UPPL কৈছে 30খন অকলে পাব। UPPL জিৰ' নতুন দল খোলা সংকিত হৈছে নেকি? নাই আমাৰ একো ক্ষতি নহয়। আজি যিগৰাকী মুফতিয়ে যোগদান কৰিলে কি প্ৰভাৱ পেলাব BPF দলত? নাই মুফতি আমাৰ দলত যোগদান কৰিছে। সি এজন ইছলাম ধৰ্মীয় লোকসকলৰ কিবা এটা ভাল পদ্ধতিত থাকি পেলাই কাম কৰি আছিল। এতিয়া এইবিলাক পদটো এৰি পেলাই আমাৰ দলত সোমাইছে। খুব ভাল হ'ব ইছলাম সমাজত। খুলি পেলাই দেখাইলেই হ'ল। গছ ভৱন হওক কিবা গুৰুদেৱ কালীচৰণৰ কথা হওক বা যিকোনো ভৱন খুলিব পাৰে, কোনো মানা নাই। UPPLটো ভয় খাই আছে, বিৰাট ভয় খাই আছে। কওকচোন আজি প্ৰমোদ বড়োৱে কওকচোন আজি কওক আমি
কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই ইউপিপিএলে ইলেকশ্যন খেলিব বুলি প্ৰমোদ বড়োৱে নিজা মুখেদি কওকচোন পাৰি নেকি? আজিও লাইন মাৰি আছে নাগপুৰ দিল্লী প্ৰমোদ বড়োৱে, কিন্তু পাত্তা পোৱা নাই। মই খাৰো আণ্ডাৰত চলোৱা মানুহ নহয়। কোনোবা প্ৰমোদ বড়ো চলাব হ'ব পাৰে, কোনোবাই হ'ব পাৰে, মই খাৰো আণ্ডাৰত বিজেপি কিং মেকাৰ হ'ব নেকি নিৰ্বাচনত? ৰঞ্জিত দাসে কালি কৈছে, তেওঁলোকে কৈছে 16খন পাৱাৰ প্লে থাকিব বিজেপি। এইবিলাক পিছত দেখা যাব, এইবিলাক পোৱা নাযায়। মুঠতে ইলেকশ্যনটো হওক, এইবিলাক পিছত